এদিকে কার্বি আংলং সফরে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মহিলা উদ্যমিতা প্রকল্পের অধীনে প্রথম কিস্তির 10,000 টাকা বিতরণ। রংখাং কেন্দ্রে জনসভা মুখ্যমন্ত্রীর, সেখানেই মহিলাদের প্রকল্পের টাকা বিতরণ করলেন তিনি। 19,000 মহিলা প্রকল্পের সুবিধা পায়। আজি আপোনালোক সকলোৱে জানে যে 19,000 এগৰাকী দুগৰাকী নহয়, আমাৰ এই সভাত আজি 19,000 মহিলা ইয়াত উপস্থিত আছে। আৰু এই 19,000 মহিলাক আজি আমি কিয় মাতিছো, আপোনালোকক আমি কিয় নিমন্ত্ৰণ জনাইছো যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি আমি আপোনালোকক 10,000 টকাকৈ আপোনালোকক চেক দিবৰ বাবে আজি আমি ইয়াতে আপোনালোকক নিমন্ত্ৰণ জনাইছো। আজি ভাৰতত প্ৰথমবাৰৰ বাবে আমাৰ এখন আঁচনিয়ে ইয়াতে আমি আৰম্ভ কৰিছিলো আৰু এই আঁচনিখনৰ সুন্দৰ ফলাফল দেখি এই আঁচনিখন কেইদিনমান আগতে বিহাৰতো লৈ গৈ ইয়াক ৰূপায়ণ কৰা আৰম্ভ কৰিছে। অৰ্থাৎ ইমান দিনে আমি আত্মসহায়ক গোটসমূহক গঠন কৰিছিলো আৰু আমি গ্ৰুপত মহিলাসকলক ৰিভলভিং ফাণ্ড দিছিলো। ৰিভলভিং ফাণ্ডৰ পিছত আমি তেওঁলোকক বেংকৰ পৰা লোনো যোগাৰ কৰি দিছিলো। কিমানটা গ্ৰুপে ৰিভলভিং ফাণ্ড পাইছিলে হাত দাঙকচোন। ৰিভলভিং ফাণ্ড পোৱা গ্ৰুপ কিমান? 25,000 টকাকৈ গোটত পোৱা কোন কোন মহিলা আছে হাত দাঙক। ঠিক আছে, বেংকৰ পৰা লোন লোৱা গ্ৰুপৰ ইয়াত কিমান সদস্য আছে যোনে বেংকৰ পৰা লোন পাইছে? বেংকৰ পৰাও পাইছে। তাৰ মানে আপোনালোকে প্ৰথমতে চৰকাৰৰ পৰা ৰিভলভিং ফাণ্ড পালে আৰু ৰিভলভিং ফাণ্ড পোৱাৰ পিছত আপোনালোকৰ বহুতটা গ্ৰুপে বেংকৰ পৰাও লোন লৈ বিভিন্ন কাম কাজ আমি গাঁৱত আৰম্ভ কৰিছো। আমাৰ মনত এটা চিন্তা হৈছিলে আৰু ভাল চিন্তা আহিছিলে যে মহিলাসকলে গোটত ইমান সুন্দৰকৈ কাম কৰি আছে, গতিকে এই মহিলাসকলক আমি যদি আৰু অলপ আগবঢ়াই দিওঁ, মহিলাসকলে গ্ৰুপৰ লগতে ব্যক্তিগতভাৱেও আৰু বেছি কাম কৰিবলৈ সুবিধা পাব নেকি। অৰ্থাৎ আমাৰ গ্ৰুপটো চলি থাকিব আৰু গ্ৰুপৰ লগতে আমি নিজাকৈও কিবা নহয় কিবা এটা উৎপাদনমুখী কামৰ লগত জড়িত হ'ম।